Okay, hello everyone. আপোনালোক সকলোকে মোৰ ভিডিঅ' দিলে পুনৰবাৰ স্বাগতম জনাইছো আৰু কি খবৰ সকলোৰে জনাব এবাৰ কমেন্টত আৰু বহু দিনৰ পিছত লং ভিডিঅ' লৈ আহিছো লং ভিডিঅ' কিয় নানো জানে নে আপোনালোক সকলোৱে লং ভিডিঅ'বোৰ স্কিপ কৰি চাই আৰু শৰ্ট ভিডিঅ' দিলে বহুত বেছি মৰম দিয়ে গতিকে ময়ো হেয়া আপোনালোকে নাচাই বাবে লং ভিডিঅ' বনাবলৈ অলপ এৰিয়ে দিছো কিন্তু আজি বহু দিনৰ মত বনাও বুলি ভাবিলো আৰু মোৰ ভিডিঅ' বনা দুটা জায়গা আছে এটা হল কিচেন এটা হল মোৰ মেকআপ ৰুম আৰু আপোনালোকৰ বেছি ভাগে মোক কিচেনৰ পৰা দিয়া ভিডিঅ'সমূহত ইমান মৰম দিয়ে যে মই মেকআপ পাহৰিয়ে গৈছো কিন্তু প্ৰকৃততেতো মই এগৰাকী মেকআপ আৰ্টিষ্ট গতিকে মাজে মেকআপ দিবলগীয়া হয় আৰু যেহেতু সৰস্বতী পূজা আহি আছে বহুত ডিএম আহি আছিল যে সৰস্বতী পূজাৰ কাৰণে একেবাৰে বাজেট ফ্ৰেন্ডলি যিবিলাক প্ৰডাক্ট যেবোৰ আমি ইমান ইউজ নকৰো কিন্তু তথাপিও সকলোৱেতো আমাৰ প্ৰফেশনাল প্ৰডাক্ট বিলাক ইউজ কৰিব নোৱাৰে তো অলপ কম ৰেঞ্জৰ প্ৰডাক্টত মেকআপ দেখাব কৈছিল সো ভাবিলো আজি তেনেকুৱা এটা ভিডিঅ' লৈ আহো বাকি আপোনালোকৰ সকলোৰে চাগে বজাৰ পাতি হৈ গল বাট মোৰ বজাৰ এতিয়ালৈকে হোৱা নাই সৰস্বতী পূজাৰ আৰু তথাপিও আগৰ কিবা শাৰী আছিল পিনিম বুলি ভাবিলো বাট কমফৰ্টেবল নালাগিলে পুৰণা হলে শাৰীবোৰ ইনিও ভাল নালাগে আৰু নতুন কিনা যেহেতু হোৱাই নাই অকমান টাইম পোৱা নাই যাবলে যাম বাৰু চাও আৰু গটিকে পুৰণা এয়া সালোৱাৰ এযোৰ পিনি ললো যেহেতু সৰস্বতী পূজা শাৰী বা সালোৱাৰ এযোৰ হলেহে ভাল লাগিব তো একেবাৰে সিম্পল দিনত আপোনালোকে ওলাই যাব পৰাকে এটা মেকআপ দেখাইছো আৰু একেবাৰে লো ৰেঞ্জত যিখিনি প্ৰডাক্ট মই পালো বিচাৰি আনিলো যিবিলাক অকমান কম ৰেঞ্জৰ প্ৰডাক্ট হয় হেবিলাক মোৰ ওচৰত নাথাকে আৰু কৰাও নহয় নাছিলে হেভাবে অকমান দেৰি হল ভিডিঅ'টো দিওঁতে বাৰু যি নহওক ষ্টাৰ্ট কৰো ভাবিছো বহুত দিন মেকআপৰ ভিডিঅ' বনোৱা নাই তো ফাৰ্স্ট অফ অল মই হেয়াৰখিনি এটা ক্লিপ মাৰি লওঁ নহলে এখিনিয়ে বহুত ডিস্টার্ব কৰিব আমাক তো ওকে আৰু গুটেখিনি একচুয়ালি লো ৰেঞ্জৰ প্ৰডাক্ট মই বিচাৰি নাপালো যিখিনি পাইছো সেইখিনি আনিছো আৰু যিখিনি নাই পোৱা সেইখিনি মই অকনমান আমাৰ যিখিনি প্ৰফেশনালি ইউজ কৰো হেয়া ইউজ কৰিম আৰু বাকি যদি তেনেকুৱা অপচনত আপোনালোকে কম ৰেঞ্জত বিচাৰে তেতিয়া হলে মোক কমেন্ট কৰিব ডিএম কৰিব মই তাৰ অপচনত বেলেগ এটা অকমান কম ৰেঞ্জৰ প্ৰডাক্ট আপোনালোকক সাজেষ্ট কৰিম তো এতিয়া কৰিম আমি ফেস টু ক্লিন আৰু ক্লিনজিং কৰিলো তাৰ পিছত এটা ইউজ কৰিম ময়শ্চাৰাইজাৰ আৰু কথাবোৰ অকনমান স্পিডত কম যেহেতু ভিডিঅটো বহুত দীঘল হৈ যাব নহলে আপোনালোকে চাইও আমনি পাব আৰু এটো ময়শ্চাৰাইজাৰ সকলোৰে ঘৰত থাকেই মোৰ মতে এতিয়া আমি ইউজ কৰিম প্ৰাইমাৰৰ কাৰণে সুইচ বিউটি প্ৰাইমাৰ আৰু এটো এটা এক্সট্ৰা সাইন দিয়ে গটিকে হাইলাইটাৰ যেটো আমি লিকুইড হাইলাইটাৰ লগাও হেতু আমাৰ দৰকাৰ নাই এটোৱে আমাক ধুনিয়া এটা সাইন দিব আৰু যদি আপোনালোকে বিচাৰে এক্সট্ৰাকে নলগায় আপোনালোকে আপোনালোকৰ বিবি ক্ৰীম নহলে বা ফাউন্ডেশন যি লগায় তাতে এটো মিক্স কৰি লব পাৰে মই এক্সট্ৰাকে লগাইছো আপোনালোকে যেনেকে ভাল পায় তেনেকে লগাব এতিয়া আমি কৰিম কাৰেক্টিংৰ কাৰণে আপোনালোকে সৰু অৰেঞ্জ কাৰেক্টাৰ পাই যাব কিন্তু হেতু এতিয়া বৰ্তমান মোৰ ওচৰত নাই গটিকে মই ইউজ কৰিম ৰিকৰ্ডৰ যিখন এছ অফ বেস আৰু আপোনালোকে বিচাৰিলে এইখনো লৈ লব পাৰে যেতিয়া ডিসকাউন্ট চলি থাকে এইখনত একেবাৰে কম প্ৰাইস পৰে আৰু ইয়াত গুটি কিটা শেড আছে আপোনালোকে ফাউন্ডেশন হিচাপে বেস হিচাপেও ব্যৱহাৰ কৰিব পাৰে কাৰেক্টিংও কৰিব পাৰে গটিকে আপোনালোকৰ বাজেটতে থাকিব মই মানে ভাবো আৰু মই এটা ইউজ কৰিম এইখন আন্ডাৰ আই যিখিনি ডাৰ্ক সাৰ্কেল আছে বা যিসকলৰ অকমান স্পট আছে সেইখিনি আমি কাৰেক্ট কৰিম আৰু আজি আমি ফাউন্ডেশন ইউজ নকৰো আজি আমি ইউজ কৰিম সিসি ক্ৰীম তাৰ কাৰণে মই লৈছো লেকমি সিসি ক্ৰীম আৰু বহুতে ফাউন্ডেশনটো অকমান ইউজ কৰিব বেয়া পায় যেহেতু ভালকে ব্লেন্ড কৰিব নোৱাৰিলে অকমান বেয়া হয় দেখাত বাহিৰলৈ ওলাই গলে ক্ৰেকি হৈ যায় বা কলা পৰি যায় আৰু নিজকে বহুত ওভাৰ দেখা পায় সো তেওঁলোকে অকমান সিসি ক্ৰীম বিবি ক্ৰীম এবিলাক ইউজ কৰাটো বিচাৰে গটিকে আজি মই দেখুৱাম সিসি ক্ৰীম এদি আৰু ক্ৰীমখিনি ধুনিয়াকে মই ডট কে এনেকে এপ্লাই কৰিলো আৰু এটা ব্লেন্ডাৰ লৈ ধুনিয়াকে মই এটা টেপ কৰিম ব্লেন্ডিং হৈ গৈছে দেখিছে একদম স্মুথ কে ব্লেন্ড কৰিব টেপ কৰি আৰু ফাউন্ডেশন লগালে যেটো ব্লেন্ড কৰিব নাজানিলে এটা ওভাৰ লুক এটা আহে নিজৰে আনিজি ফিল হয় সেই লুকটো এই বিবি ক্ৰীম বা সিসি ক্ৰীমত নহয় ধুনিয়াকে ব্লেন্ড হৈ যাব খালি স্মুথলি ব্লেন্ড কৰিব আমাৰ হাইলাইটিং এৰিয়া বিলাকত আমি এই কনসিলাৰটো ইউজ কৰিম আৰু নোজত
আপাৰ লিপছ আৰু ফৰহেড এণ্ড দেন ডেপ 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 মানে আমি কৰিম ব্লেণ্ড স্মুথলি যিখিনিত আমি এপ্লাই কৰিছোঁ সেইখিনিতে ডেপ কৰিম বেলেগ আমি ফেচৰ এৰিয়ালৈ লৈ নাযাওঁ এণ্ড এতিয়া আমি ইউজ কৰিম ক্ৰীম ব্লাছ যদি আপোনালোকে ক্ৰীম ব্লাছ এভইড কৰে দেন ডাইৰেক্ট পাউডাৰ ব্ৰাছ ইউজ কৰিব মই এতিয়া ক্ৰীম ব্লাছ লগাম আৰু যিহেতু আমাৰ বাজেট কম গতিকে আমি ক্ৰীম ব্লাছ এক্সট্ৰাকৈ কিনিব নাযাওঁ আমি যিটো আমাৰ লিপষ্টিক হ'ব লিপষ্টিকেদি আমি ক্ৰীম ব্লাছ ইউজ কৰিম ৱেইট আৰু লিপষ্টিক কাম ব্লাছ তাৰ কাৰণে ইউজ কৰিছোঁ এটা কিউট চাই অকণমানি লিপষ্টিক এইটো বেছি প্ৰাইচ নহয় 150 আছিলে চাগে বহুত দিন হ'ল কিনা পাহৰি গৈছোঁ 150 পিংক কালাৰ আপোনালোকে যেনেকুৱা কালাৰ লাগে তেনেকুৱা লগাব পাৰে মই পিংকটো ভাল পাওঁ গতিকে পিংক লগাম আৰু ব্লাছটো ব্লেণ্ড কৰিম আমি ওপৰৰ ফালে তেতিয়া আমাৰ ফেচটো লিফ্ট লাগিব আৰু অকণমান নোজত সকলোৱে ব্লাছ ইমান ভাল নাপায় দেই আপোনালোকে যিমান ভাল পায় সিমান লগাব আৰু মই অকণমান ব্লাছটো বেছি ভাল পাওঁ চ' অকণমান বেছিকৈ লগালোঁ যেতিয়া আমাৰ ক্ৰীম প্ৰডাক্টবিলাক ইউজ কৰি হৈ যাব তেতিয়া আমি লগাম লুজ পাউডাৰ আৰু তাৰ কাৰণে লৈছোঁ লেকমি এইটো পাউডাৰ চবৰ তাতে থাকে এইটো আৰু এইটো এতিয়া গোটেই ফেচটোত আমি ইউজ কৰিম আৰু ফেচটো হৈ গৈছে এতিয়া আমি কৰিম আইব্ৰ' মোৰ শ্বেপটো হৈয়ে আছে আৰু তাৰ কাৰণে লৈছোঁ আইব্ৰ' পেঞ্চিল আৰু এইটোৰ প্ৰাইচটো হৈছে অনলি 145 বাট বহুত ধুনীয়া হয় এডাল এইফালে এডাল ব্ৰাছ আছে কম কৰিব পৰা আৰু এইফালে পেঞ্চিল আৰু এইটোতে ধুনীয়াকৈ ব্ৰাউন কালাৰ ল'ব ব্লেক নল'ব এতিয়া কৰিম আমি আই মেকআপ কিন্তু আই মেকআপৰ কাৰণে মই সৰু বা কম বাজেটৰ আই পেলেট নাই কিনা যিহেতু মোৰ কামৰ বস্তু নহয় মই ইউজ কৰিব নোৱাৰোঁ গতিকে মই যিখন ইউজ কৰোঁ ৰেগুলাৰ ক্লায়েণ্টৰ ওপৰত সেইখনে মই দেখুৱাই আছোঁ আপোনালোকে সৰু চাই অকণমান মিনি আই পেলেট কিনি ল'ব মই সেইটো কিনা নাই এইটোতো পায়ে যাব আপোনালোকে আৰু এনেকুৱা সৰু স্মল ব্লেণ্ডিং ব্ৰাছ এডাল লৈছোঁ ব্ৰাউন কালাৰটো দিছোঁ যেহেতু একেবাৰে লাইট মেকআপ কৰিছোঁ আই মেকআপ যদি বেছি হেভি কৰোঁ ভাল নালাগিব আৰু যিহেতু এইটো এটা ডে মেকআপ হয় একদম লাইট ৱেটত এটা ব্ৰাউন কালাৰ লৈছোঁ ব্ৰাউন কালাৰ দুটা আইত আমি এপ্লাই কৰিলোঁ বেছি একো নকৰোঁ আৰু এতিয়া ইউজ কৰিম আমি মাস্কাৰা বিচাৰি নাই পোৱা এইটো মাস্কাৰা সকলোৱে চিনি পায় সকলোৰে ঘৰত থাকে গতিকে মাস্কাৰা আমি এইটোৱে ইউজ কৰিছোঁ ধুনীয়াকৈ গোটেই লেছকেইডালত লগাব তলৰ পৰা অকণমান ওপৰৰ পৰা এনেদৰে ঘূৰাব এতিয়া আমি তলৰ লেছকেইডালত মাস্কাৰা লগাম আৰু তলৰ লেছৰ কাৰণে এইটো সৰু এটা লোৱাৰ লেছেছ মাস্কাৰা পোৱা যায় সেইটো আপোনালোকে আনি ল'ব পাৰে যদি এইটো দি অসুবিধা পায় মই একেটাতে দেখাই আছোঁ যিহেতু আমাৰ টপিকটোৱে হৈছে বাজেট ফ্ৰেণ্ডলি মেকআপ আৰু ইজি মেকআপ গতিকে একেটা বস্তু দি কেইবাটাও কাম হ'লে ভাল হয় আমাৰ চ' এইটো দি লগাই আছোঁ এণ্ড অলমষ্ট ডান অ'কে মই কণ্ট্ৰল নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু অকণমান ফেচটো মানে অলপমান এইকেইদিন শকত হৈছোঁ গতিকে অকণমান ফেচটো কণ্ট্ৰল কৰিম আপোনালোকে যদি কৰিব বিচাৰে কৰিব আৰু যদি ঠিকে আছে নকৰিলেও হ'ব পাউডাৰ কণ্ট্ৰল ইয়াৰ কাৰণে আপোনালোকে ধুনীয়া ধুনীয়া সৰু সৰু কম ৰেঞ্জৰ ষ্টিক পাই যাব কণ্ট্ৰলৰ কাৰণে সেইটো মোৰ ওচৰত বৰ্তমান নাই আৰু কেতিয়াবা দেখাম বাৰু এতিয়া মই যিটো ইউজ কৰোঁ সেইটোতে দেখাই আছোঁ জাষ্ট অলপমান
দেখুৱাই দিওঁ মোৰ নকৰিলেও হয় নোজটো আৰু যদি আপোনালোকে প্ৰয়োজন বোধ কৰে কৰিব পাৰে জাষ্ট অলপমান এইখিনি হৈ গৈছে এতিয়া লগাম লিপষ্টিক অবিহনে আমাৰ মেকআপটোৱে আধৰুৱা গতিকে লিপ লাইনাৰ ইউজ কৰিছোঁ সুইটছ বিউটি অনলি 99 লিপষ্টিকৰ কাৰণে ইউজ কৰিছোঁ ৰিকৰ্ডৰ একেবাৰে সৰু সৰু লিপষ্টিক কেইটা যে এইকেইটা গোটেইকেইটা যদি এটা সেটত কিনে আপোনালোকে 600-700 মানত পাই যাব আৰু ধুনীয়া ধুনীয়া কালাৰ আহে আজি অকণমান ডাৰ্ক লিপষ্টিক লগাইছোঁ ওকে মেকআপটো আমাৰ হৈ গ'ল এতিয়া এটা সিম্পল বান এটা দেখাওঁ একেবাৰে সিম্পল দেখিলে আপোনালোকে বুজি পাব ফিংগাৰ দি হেয়াৰখিনি এনেদৰে লৈ আৰু যদি আপোনালোকৰ ওচৰত স্প্ৰে আছে স্প্ৰে মাৰি দিব তেতিয়া যিখিনি আমাৰ ফিংগাৰেদি লোৱা হেয়াৰখিনি তেনেকৈ থাকিব আৰু এইখিনি তলৰ হেয়াৰখিনি এনেদৰে ফিংগাৰ দি লৈ আকৌ আমি এইখিনিত ধুনীয়াকৈ এটা ক্লিপ মাৰিম অকণমান লুজকৈ মাৰিব বেছি টাইট হ'লে যিহেতু ভাল নালাগে অকণমান লুজ কৰিছোঁ সেম এইখিনি হেয়াৰ ল'ম আমি ওকে অকণমান লুজ কৰি দিব আৰু সেম দুই সাইডে আমি এনেকৈ অলপ আনিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ এটা পনি বনাই ল'ম আৰু এইখিনি যিখিনি বাকী থকা আমাৰ হেয়াৰখিনি ধুনীয়াকৈ আমি বানটোৰ ওপৰত কভাৰ কৰি দিম একচুৱেলি বেক সাইডৰ বানটো দেখুৱাৰ কাৰণে অকণমান মোৰ প্ৰব্লেম হৈছে কেমেৰা কৰি বেক সাইডটো চাব লাগে সো অকণমান খেলি মেলি হ'ব পাৰে বাট ধুনীয়াকৈ আপোনালোকে এইটো ষ্টাইলত নিজৰ খোপাটো কৰিব পাৰিব আৰু বহুতে খোপা বান্ধিব নাজানে আৰু এটা খোপাৰ কাৰণে পাৰ্লাৰ যায় ধৰক এনেকুৱা টাইপত যদি এটা খোপা কৰে আপোনালোকক বিৰাট ধুনীয়া লাগিব এটা ফুট লৈ লওঁ আৰু অলমোষ্ট মোৰ ডান যদি বিচাৰে আপোনালোকে এইখিনি কাৰ্ল কৰি ল'ব নহলে আপোনালোকে যেনেকৈ ভাল পায় আৰু
এবাৰ দেখা দিছোঁ ফাইনেল লুক বেক চাইডৰ পৰা তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই